আবেলি সময়ত আমি এপাক ওলাই আহিলোঁ বাহিৰলৈ বুলি আহোঁতে ৰাস্তাত দেখিলোঁ চুপ খুৱাই আছে তেওঁলোকে। তাৰপিছত আমিও অলপ চুপ খাই ল'লোঁ। চুপখিনি সঁচাই টেষ্টি আছিলে। তাৰপিছত দেখিলোঁ আগে পেঁপা বজাই গৈ আছে কিছুমান মানুহ, মাজত এখন গাড়ীত এনেদৰে মাইক বজাই মানে গান লগাই আহি আছিলে। তাৰে পিছত আছিলে ঘোঁৰাৰ পিছত মানুহৰ ৰেলী এনেদৰে ধুনীয়াকৈ আহি আছিলে। তো তেওঁলোকক সুধিলোঁ যে কিবা ত্যোহাৰ নেকি? তেওঁলোকে ক'লে হয়, গুৰু গোবিন্দ সিঙৰ জন্মদিন আছিলে। আমাৰ তাত যেনেদৰে মাধৱদেৱ শংকৰদেৱৰ জন্মদিন পালন কৰা হয়, ইয়াতেও তেওঁলোকে পালন কৰিছিলে। তাৰে পিছত আহিলোঁ শ্বপিং কৰিবলৈ। ইয়াতে যিহেতু বহুত ঠাণ্ডা, সঁচাই বহুত ঠাণ্ডা আমাৰ অসমতকৈ, তো ঠাণ্ডাৰ কাৰণে চুৱেটাৰ, জোতা, বাপাৰ কাৰণে ডাইপাৰ, এনেদৰে শ্বপিং অলপ কৰিলোঁ। এইখিনি জেগাখিনি হৈছে আম্বালাৰ ৰাই মাৰ্কেট। তাৰপিছত আহিলোঁ কিতাপৰ দোকানলৈ, কিতাপ ল'লোঁ। তাৰপিছত আহোঁতে ৰাস্তাত দেখিলোঁ এখন চিকেন পকৰাৰ দোকান, তো অলপ চিকেন পকৰাও খাই ল'লোঁ। ইয়াতে মানে চিকেন পকৰা দিয়ে 100ত 250 গ্ৰাম, তো অলপ খাই ল'লোঁ। খাই লৈ আমি ঘৰৰ পিনে উভতিলোঁ। বাই বাই। এনেদৰে চাই থাকিব মোৰ ভিডিঅ'বোৰ।